যোৰহাটৰ পটিয়া গাঁৱৰ আমৰাৱতী বৃদ্ধাশ্ৰমত আহিছোঁ আৰু নিজৰ সামৰ্থ্য অনুসৰি আমাৰ সকলো টিমৰ ফালৰ পৰা যোনে যেনেকৈ পাৰে যিকোনো প্ৰকাৰে কিবা এটা দিবলৈ সকলোৱে বৰঙণি আগবঢ়াইছে। চ' ময়ো কেইটামান বস্তু নিছোঁ মোৰ ফালৰ পৰা আৰু আমাৰ বাইদেউসকলৰ আৰু আমাৰ বাকী সদস্য মেম্বাৰ সকলো আছে তেওঁলোকেও সকলো আনিছে। নমস্কাৰ, আজি মই বৰ্তমান ইয়াত আমৰাৱতী আশ্ৰমত উপস্থিত হৈছোঁ। পুষ্পনগী মিলন মঞ্চই এখন গঠন কৰা নাৰ্চাৰী। আমি পুষ্পনগী মিলন মঞ্চৰ পৰা আহিছোঁ আৰু আপোনালোকে জ্ঞাত যে পুষ্পনগী মিলন মঞ্চ আমি 2024 চনৰ 2 জুনত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। এটা বসন্ত ইতিমধ্যে সম্পূৰ্ণ হৈছে, দ্বিতীয়টো বসন্ত এই বছৰৰ 2 জুনত সম্পূৰ্ণ হ'ব। গতিকে আমি এই পুষ্পনগী মিলন মঞ্চৰ তৰফৰ পৰা আজি আমি এই যোৰহাট পটিয়া গাঁৱত অৱস্থিত আমৰাৱতী বৃদ্ধাশ্ৰমলৈ আমি আজি আহিছোঁ। ইয়াত থকা আমাৰ আৱাসীসকলৰ লগত এসাঁজ খোৱাৰ মানসেৰে আমি যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী আমি তেওঁ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে আজি দুপৰীয়া সাজো আমি আয়োজন কৰিছোঁ। তেখেতসকলৰ লগত এসাঁজ খাই আনন্দ ফূৰ্তিৰে আমি আজি দিনটো পাৰ কৰিলোঁ আৰু অন্তৰংগ আলাপো আমি ৰাখিছিলোঁ আৰু অন্তৰংগ আলাপত আমাৰ আইতাসকলে বৰমাসকলে খুৰীসকলে যথেষ্ট ফূৰ্তি কৰিলে, আনন্দ কৰিলে, গীত পৰিৱেশন কৰিলে, বিয়ানাম দিহানাম কোনোবাগৰাকী বিহুও নাছিলে, হিন্দী গানো পৰিৱেশন কৰিছে আৰু লগতে আমাৰ পুষ্পনগী মিলন মঞ্চৰ পৰা অহা আমাৰ সদস্যসকলেও যথেষ্ট ফূৰ্তি কৰিছে, আনন্দ কৰিলে, বিহু গীত গালে। আৰু লগতে বাইদেউ ইয়াতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিহেতু ভিউৱাৰ্ছসকলৰ কাৰণে যিহেতু যিসকল মহিলাসকলে ঘৰতে এনে থাকে সেইলৈ এইটো আপোনালোকৰ পুষ্পনগী মিলন মঞ্চটো অপেনিং কৰা হৈছিলে, সেই বিষয়ে কিবা ক'বনে? যিহেতু আমাৰ যিসকল অকল ফুলৰ কাৰণে ইণ্টাৰেষ্টেড হয়, আগ্ৰহী হয়, যিহেতুকে তেওঁলোকে আগবাঢ়ি আহিব পাৰক, এই বিষয়ে কিবা ক'বনে? হয়, নিশ্চয়। আচলতে পুষ্পনগী মিলন মঞ্চৰ উদ্দেশ্য হৈছে মহিলা সবলীকৰণ। মহিলা সবলীকৰণৰ লগতে আমি যুৱক যুৱতীসকলকো আমি সাঙুৰি লৈছোঁ, যিসকলে ফুলৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচাৰে। আৰু আজিৰ তাৰিখত আমি অকণমান হ'লেও আমি আশ্বস্ত হৈছোঁ যে কেইগৰাকীমান হ'লেও আমি স্বাৱলম্বী কৰিব পাৰিছোঁ এই ফুলৰ জৰিয়তে। সেইসকল নাৰীক লৈ আচলতে সেইসকল মহিলাক লৈ সেইসকল যুৱতীক লৈ আমাৰ এই মঞ্চখন আমি গঠন কৰিছিলোঁ, যিসকলে ঘৰতে ফুল কৰে, ফুলৰ খেতি কৰে বা ঘৰতেও এখন বাগিচা আছে বা বাগিচা কৰে, ফুল ৰোৱা চখ আছে, ফুল ভাল পায়, কাটিং কৰে, পুলি ভাগ কৰে, যিবিলাক ধৰি লওক ৰুই থৈ দিয়ে, গোজ মাৰি থৈ দিয়ে বা কেতিয়াবা পেলাইও দিয়ে, কেতিয়াবা কাৰোবাক দিয়ে। গতিকে সেই ফুলখিনি যাতে আমি কামত লগাব পাৰোঁ, সেই ফুলখিনিক যাতে আমি এখন বজাৰ দিব পাৰোঁ, সেই বজাৰ দিয়াৰ উদ্দেশ্যে আমাৰ এই পুষ্পনগী মিলন মঞ্চৰ আচলতে গঠন হৈছিলে। অকল সেয়া উদ্দেশ্যই নহয়, আমি পুষ্পনগী মিলন মঞ্চৰ যদিও আমি কমাৰ্চিয়েলি আমি চিন্তা কৰিছোঁ যে আমাৰ মহিলাসকল স্বাৱলম্বী হওক, অৰ্থনৈতিকভাৱে অলপ সবল হওক, সেই উদ্দেশ্য আগত ৰাখি আমি দুখনকৈ ইতিমধ্যে যোৱা বছৰ যোৰহাট ষ্টেডিয়ামৰ বাকৰিত, কিন্তু তাৰ লগে লগে আমি বিভিন্ন সামাজিক কামৰ লগতো আমি ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। বিভিন্ন ধৰণৰ সামাজিকভাৱে আমি সেৱা আগবঢ়াবলৈ আমাৰ প্ৰয়াস সদায় আছে। যোৱা বছৰ আমি বানাক্ৰান্তক আমি সাহায্য প্ৰদান কৰিছিলোঁ আৰু বহুত বৃক্ষৰোপণ কৰিছিলোঁ আৰু অন্যান্য কাৰ্যসূচী আছে। এই মহিলাবিলাক মনত পৰা নাই, আৰু এইবছৰ আমি এয়া আৰম্ভ কৰিছোঁ। 2 জুনৰ পৰা আমি যথেষ্টখিনি কাম কৰিছোঁ বুলি ভাবিছোঁ। এতিয়া আজি আমি যোৱা 4 তাৰিখে আমি সাৰথী বৃদ্ধাশ্ৰমলৈ আমি গৈছিলোঁ। তাতে আমি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আমি আগবঢ়াই আহিছোঁ। আবেলি আমি নিজ হাতে তৈয়াৰ কৰি আমি চাহ পিঠাৰে আমি আপ্যায়ন কৰি আহিছোঁ। আজি আমৰাৱতী আশ্ৰমলৈ আহিছোঁ আৱাসীসকলৰ লগত, আমাৰ শ্ৰদ্ধাৰ আমাৰ বৰমা আইতা খুৰীসকলৰ লগত আমি সাজ আনন্দ মনেৰে উপভোগ কৰিম। এতিয়া গোটৰ সদস্যসকল কিবা ক'বনে? আপোনালোকে আমাৰ ফুলৰ সেইটো ষ্টেডিয়ামৰ বাকৰিত আপোনালোকে ফুলৰ দোকান দিছিলে নহয় ন? আমি আৰু ফুলেৰে ধুনীয়াকৈ ধৰণীখন সজাওঁ বুলি ভাবিছোঁ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাৰে। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে ইমান ফুল প্ৰভাতে আমি এই ফুলেৰে আমি সেউজী ধৰণী এখন তৈয়াৰ কৰিবলৈ আমি চবেই সংকল্প লৈছোঁ। আৰু তাৰ জৰিয়তে আমি এনেকুৱা কিছুমান অনুষ্ঠানলৈ আমি সামান্যতম সহায় আগবঢ়াইছোঁ।
পুণ্যৰ কাৰণে আৰু। পুণ্যৰ কাৰণে আমাৰ হ'ব। আৰু এয়া আছিল আমাৰ পুষ্প অনুৰাগী মিলন মঞ্চৰ পৰা যিখিনি সাহায্য দিয়া হৈছে সেই সকলোখিনি আপোনালোকৰ আগত বিয়ৰি কৰিলোঁ। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেন্তে আমাৰ চেনেলটোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। নমস্কাৰ। তো আমি আমৰাৱতী আশ্ৰমলৈ আহিছিলোঁ। আশ্ৰমত আহি পিনে আমাৰ আশ্ৰমৰ মানে আমাৰ টীমটো আচলতে আমাৰ পুষ্প অনুৰাগী মিলন মঞ্চৰ টীমৰ আমাৰ সম্পাদিকা বাইদেউ আমাৰ লগত দুআষাৰমান কথা আপোনালোকৰ আগত ক'লে। আপোনালোকে যিহেতু শুনিবলৈ পালে কেনেকৈ আমাৰ এই মিলন মঞ্চটো হৈছে মানে যিসকল মানে নিবনুৱা মানে বোৱাৰীসকল বা মহিলাসকল নিবনুৱা বুলি ক'ব বিচৰা নাই, যিহেতু যিসকলে মানে ফুলক বেছি ভাল পায়, ফুলৰ লগত জড়িত, তেওঁলোকে মানে ফুলৰ মানে ব্যৱসায় কৰি ভাল পায়। তো তেওঁলোকে আমাৰ এই মানে মঞ্চ গ্ৰুপটোৰ লগত আমাৰ লগত মানে যোগাযোগ কৰি পিনে আমাৰ গ্ৰুপৰ লগত মেম্বাৰ হ'ব পাৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে ফুলৰ প্ৰতি বা ফুল ৰুই ভাল পায়, ফুলৰ লগত লাগি ভাল পায়, তেন্তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আমাৰ গ্ৰুপত মানে এড হ'ব পাৰিব। লগতে আমাৰ পুষ্প অনুৰাগী মিলন মঞ্চৰ টীমটোৱে আমি যোৰহাটত থকা দুখন মানে বৃদ্ধাশ্ৰমত একেলগে মানে বৰঙণি আগবঢ়াইছোঁ। ৰিচেণ্টলি আমাৰ বাইদেউৰ সৈতে মানে আমাৰ সাৰথী আশ্ৰমলৈ গৈ খোৱা বস্তু, কাপোৰ কানি যি বস্তু সামৰ্থ্য আছে সেই অনুসৰি বৰঙণি আগবঢ়াই আহিল। আৰু বৰ্তমান আমি আছোঁ আমৰাৱতী আশ্ৰমত। আমাৰ আমৰাৱতী আশ্ৰমতো মানে যোনে যি পাৰে সকলো সদস্যসকলে মানে যি যেনেকৈ পাৰে সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি ইয়াত মানে বৰঙণি আগবঢ়াইছোঁ। চ' আমাৰ মানে টীমটোৱে এনেধৰণৰ ছ'চিয়েল ৱৰ্কৰ লগতে জড়িত হয়। চ' আপোনালোকৰ যদি ইণ্টাৰেষ্ট হয় তেনে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ভাল লাগিছেনে খানা? মা বেটি খাবলৈ বহিলোঁ। মই আমৰাৱতী আশ্ৰমত আমাৰ লগত লাভন্য লিখক ন। চ' মই আপোনাৰ কিবা কিবি কথা সুধিম। আপোনাৰ ইয়াত থাকি ভাল লাগিছে? ইয়াত পৰিৱেশবিলাক পাইছে নহয় জানো? লগ পাইছে, বান্ধৱী পাইছে, আৰু কিবা ক'ব বিচাৰে? কিবা কিবি ইয়াত থকা আপুনি ইয়াত থকা কিমান গ'ল এতিয়া? মোৰ 5 মাহ হৈছে। 5 মাহ হৈছে ন? মন্থলি কিমানকৈ দিয়ে? মাহে 5,500 দিব লাগে। 5,500 খোৱা বোৱা ইমান নিজে যাব লাগিব। ইয়াত অকল সুস্থ মানুহক ৰাখেনে? অলপ মগজু এতিয়া মই বাইদেউৰ লগত এষাৰ কথা সুধিব বিচাৰিছোঁ যে কি পৰিস্থিতিত মানে কি পৰ্যায়ত মানে আপুনি ইয়াত আহি থাকিবলগীয়া হ'লে কিন্তু কেইদিনমানৰ কাৰণে পানিছমেণ্ট আৰু